এই বুলি কৈ কৈ বিজু জন্মত মধ্যমুনিৰ আশ্ৰম পালে। শুনি আকৌ সভাখন হুয়ায়ে কমন স্কন্ধৰ কথা পৰম সাৰ দেখি অকহিত কেনে সাধুৰ হৃদয় ভক্ত দ্ৰোহী ভৈলে নিজ বংশ ভক্তসকলৰ কেনেকুৱা গুণ। যদি ভগৱন্ত দ্ৰোহী হয়, যদি তাৰমানে ভগৱন্তক সেৱা ভক্তি নকৰি নাম নলয়, যদি ঘৰত কুকৰ্মত লিপ্ত হয়, সদায় বিশৃংখলৰ সৃষ্টি কৰে, তেনেহ'লে সেই ঘৰখন এৰিও পৰিয়ালৰ পৰাই ভক্তজনে গুচি যায়। সেইবিলাকে দেখিব নোৱাৰে, শুনিব নোৱাৰে।